ধেমাজি উত্তৰ বৰদলনিৰ কমলপুৰ কেঁচা কাঠনি ধৰ্মপুৰকে ধৰি কেইবাখনো গাঁৱত জীয়া ঢলৰ ব্যাপক খহনীয়া ৩ মাহৰ ভিতৰত জীয়া ঢলৰ সুতি সলনি হৈ বৈ থকাৰ ফলত নৈৰ বুকুত জাহ গ'ল বৃহৎ পৰিমাণৰ কৃষিভূমিৰ লগতে ৪০টা পৰিয়ালৰ ভেটি শনিবাৰেও অনিমা হাজৰিকা নামৰ এগৰাকী মহিলাৰ ঘৰ জাহ গৈছিল নৈৰ বুকুত ইয়াৰ পিছত নিজৰ ভূমি বচাবলৈ কমলপুৰৰ ভুক্তভোগী লোকসকলে নিজাববীয়াকৈ গছৰ ডাল বাঁহ কাটি খহনীয়াৰ প্ৰতিৰোধৰ চেষ্টা কৰে জলসম্পদ বিভাগক স্থানীয় বিধায়ক তথা মন্ত্ৰী অনুজ পেগুৱে নিৰ্দেশ দিয়াৰ পিছতো তাৎক্ষণিকভাৱে খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত কোনো পদক্ষেপ নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে বাৰে বাৰে খহনীয়াত ক্ষতিগ্ৰস্ত হৈছে জীয়া ঢলৰ এই কমলপুৰ ধৰ্মপুৰ অঞ্চলৰ লোকসকল কিন্তু এইসকল লোকে জলসম্পদ বিভাগে একো নকৰাৰ অভিযোগ আনিছে কাৰণ তেওঁলোকে নিজেই কৰিবলগীয়া হৈছে আৰু নদীখনক সুৰক্ষা দি তেওঁলোকে নিজৰ ভূমিডৰা কেনেদৰে বচাব পাৰি তাৰেই যেন তেওঁলোকে পণ লৈছে মই দেখুৱাইছোঁ ইয়াত দৃশ্যাংশ পোনে পোনে যিহেতু এই অঞ্চলৰ লোকসকলে যোৱা ৩-৪ মাহে যি ধৰণে তেওঁলোকৰ এই অঞ্চলটো যি ধৰণে খহনীয়া হৈছে জীয়া ঢলৰ সুতি ইতিমধ্যে সলনি হৈছে আৰু সুতি সলনি হৈ এই যিসমূহ তেওঁলোকৰ ভোগ দখলীকৃত যিসমূহ ভূমি ইতিমধ্যে তেওঁলোকৰ উটি গৈছে আৰু এয়া দেখুৱাইছোঁ ইতিমধ্যে কঠীয়া আছিল এই কঠীয়াও কিন্তু তেওঁলোকৰ ধান ৰোৱাৰ ধানে সজাল ধৰিছিল ভূমি ৰোৱাৰ পিছত কিন্তু এই সজাল ধৰা ধান তেওঁলোকে উটি গৈছে এইসকল লোক স্থানীয় লোক তেওঁলোকে যাতে নিজৰ ভূমিডৰা কেনেধৰণে বচাব পাৰি জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰী আহিছে সঁচা কিন্তু তেওঁলোকে সেই ব্যৱস্থাক তেওঁলোকে নিৰাময়ভাৱে কোনো ধৰণৰ কেইডালমান পাৰ্কো পায় নথবা ইয়াতে যি ধৰণৰ আচলতে বেম্বো লঞ্চিং কৰিব লাগিছিল সেই ধৰণৰ ব্যৱস্থা তেওঁলোকে কৰা নাই এগৰাকী স্থানীয় লোক আছে তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম কেতিয়াৰ পৰাই খহনীয়া হৈছে আৰু জলসম্পদ বিভাগৰ মানুহ আহিছে কি কৰিছে আৰু আপোনালোকে বৰ্তমান কি কৰিছে এতিয়া আজি ধৰক আজি মোটামুটি আজি শনিবাৰৰ পৰা ধৰি আমি জল বিভাগৰ কোনোবা আহি থাকে আহি কওঁতে আমনি লাগি গ'ল আকৌ উপায় নাপায় আজি নিজে লাগিবলগীয়া বাধ্য হৈছে বতৰো ভাল হ'ল সেইটো কাৰণে নিজে বোলো প্ৰটেকশ্যনটো ল'ম বুলি ভাবিছোঁ আৰু নিজৰ মাটিডৰা নিজে এতিয়া ডাল কাটি আনি পিনি অকণমান জেং ঠেং বান্ধি দিম বুলি ভাবিছোঁ তাৰ কিজানি অকণমান প্ৰতিৰোধ হয় বুলি ভাবিছোঁ তাকে কিমান মাটি এনেধৰণে উটি গৈছে এতিয়া এনেকৈ মাটিটো মোটামুটি 100 পুৰা মানৰ বেছিয়ে হ'ব 100 পুৰা মান মাটি গুচি গৈছে হয় এতিয়া ইয়াত কিমান লোক ক্ষতিগ্ৰস্ত হৈছে ইয়াত প্ৰায় 80-90 ঘৰ মানুহতো পুৰা খেতি নাই একেবাৰে সম্পূৰ্ণ গুচি গ'ল আকৌ বাহিৰতো যোৱাটো আছেই আৰু এতিয়া কি ক'ম ন মানুহ আহিছে নাই আহি আছে সদায় আহিছে কিন্তু কৈছোঁ কিন্তু কথাটো কোনো কামত দিয়া নাই কৰিম বুলি আজিলৈকে শনিবাৰৰ পৰা গৈ আজি সোমবাৰৰ পৰা আজিলৈকে এতিয়া নহয় এতিয়া বতৰটো ভাল হোৱাৰ কাৰণে নিজে লাগিবলগীয়া বাধ্য হৈছে ৰাইজক কৰিব নিজে লাগিব বিচাৰিছোঁ আৰু নিজে কৰি আছে হয় তেওঁলোকে একো কৰা নাই এতিয়ালৈ কৰা নাই কৰিম এতিয়া কাহিনীকে কৰিব গোটেই গাঁওখন উতৰি যোৱাৰ পিছত কৰিব নেকি তেনেকৈ ভাবিছোঁগৈ আৰু এতিয়া এইখিনিৰ পৰা কিবা আপুনি নিৰাময় পাম বুলি ভাবিছেনে নিৰাময় মানে জেংটো বান্ধিলে নিৰাময় হ'বই যেনেকৈ হ'লেও খোৱাটো অকণমান কমিব সেইটো কাৰণে দেখিছোঁ আকৌ আমি নৈ কাষত থাকোঁ যেতিয়া এনেকৈ বান্ধি দিলে দেখি পাওঁ সেইকাৰণে বান্ধিবলৈ কাৰণে নিজে চেষ্টাটো কৰিব ধৰিছোঁগৈ আৰু খহনীয়া প্ৰতিৰোধ কিছু পৰিমাণ যাতে কৰিব পাৰে তেওঁলোকে কিন্তু তাৰ এটা চিন্তা কৰিছে কাৰণ নিজৰ কৃষি ভূমিডৰা কেনেধৰণে নষ্ট হৈ গৈছে চকুৰ পলকতে কিন্তু তাৰপিছতো কিন্তু জলসম্পদ বিভাগে একো নকৰাৰ যোৱা 3 মাহত ইয়াত তেওঁলোকে পানীৰ যিটো সোঁত বৈ গৈ আছে কিন্তু একো এতিয়ালৈকে কৰা নাই আপোনালোকে নিজেই কৰিব লগা হৈছে হয় তেখেতলোকে অকল আহে আৰু চাই গুচি যায় আজিলৈকে কোনো এটা নিৰাপয় আমাক কৰি দিব পৰা নাই কাৰণ কেলৈ এতিয়া নিজে কাম কৰিবলগীয়া আছে গছ কাটিছোঁ বাঁহ কাটিছোঁ নিজে কৰি আমি এইখিনি প্ৰটেকশ্যন দিওঁ তাৰ কাৰণে আমি এইখিনি কৰি আছোঁ এতিয়া নদীটো আপোনাৰ ধৰি লওক বাগানৰ পৰা এইফালে গোটেইখিনি খহনীয়াই লাগিলে এখন জীয়াদল নদী এতিয়া আপোনাৰ ধৰি লওক মিনিমাম 8 কিলোমিটাৰ আগৰ পৰা খহনীয়া মাৰি আছে 8 কিলোমিটাৰ আগৰ পৰা খহনীয়া মাৰিছে আকৌ ইফালে কিমান কিলোমিটাৰ হয় হিচাপেই নাই